2 জানুৱাৰীত কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত আদিবাসী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত বিৰূপ মন্তব্য আগবঢ়াইছিল। তেখেতক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। তেনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁ আদিবাসী জনগোষ্ঠীৰ এজন নেতা হৈ আদিবাসী জাতিটোক নেতৃত্ব দিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তুচ্ছ তাচ্ছিল্য কৰা কথাটোৱে জাতিটোক অপমান কৰা বুজাইছে, তুচ্ছ তাচ্ছিল্য কৰা বুজাইছে। এয়েহে আমি 7 দিনৰ ভিতৰত তেখেতক আদিবাসীৰ ওচৰত আচাৰৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা আদিবাসী ছাত্ৰ সন্থাই জিলাই জিলাই তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ বাধ্য হ'ব। লগতে আদিবাসী ছাত্ৰ সন্থাৰ যিকোনো অনুষ্ঠান সভা সমিতিত তেখেতক বৰ্জন কৰা হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা জাতিটোৰ কাৰণে, জাতিটোৰ প্ৰতিষ্ঠাৰ কাৰণে, আত্মপৰিচয়ৰ কাৰণে আৰু জাতিটোৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আহিছে আৰু জাতিটোক ঐক্যবদ্ধ কৰাত সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত এজন জাতিৰ প্ৰতিনিধি, জাতিৰ নেতাই আশাক তুচ্ছ তাচ্ছিল্য কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি তেখেতক ক'ব খোজোঁ যে তেওঁ মুখ্য কাৰ্যবাহী সদস্য হৈ তেওঁ অহংকাৰ হৈছে, ক্ষমতা মূৰত উঠিছে, সেইকাৰণে তেওঁ আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আৰু একচুৱেলি যেতিয়া আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক, মুখ্য কাৰ্যবাহী সদস্য তেওঁৰ কিছুমান কেলেংকাৰীৰ কথা উল্লেখ কৰিছে বা উন্নয়ন পৰিষদৰ কিছুমান কাম কাজৰ ওপৰত তেওঁ মন্তব্য কৰাৰ কাৰণে তেখেতে এনেকুৱা কৈছে বুলি আমি ভাবোঁ। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অধিকাৰ আছে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো একৰ্ড হৈছে আৰু প্ৰত্যেক বছৰে 200 কৰোৰ টকা আদিবাসীসকলৰ উন্নয়নৰ কাৰণে টকা দিয়াৰ কথা, আৰু এই টকা আজি 2 বছৰ হ'ল 400 কোটি টকা ক'ত ব্যৱহাৰ হৈছে বুলি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে ইণ্টাৰিম পৰিষদৰ ইণ্টাৰিম সময়সীমা উকলি গৈছে। গতিকে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে পৰিষদখন ভংগ কৰিব লাগে আৰু নতুন পৰিষদ গঠন কৰি যোগ্য ব্যক্তি আৰু আদিবাসী জনগোষ্ঠীক সৰ্বাংগীন বিকাশ কৰিব পৰা আৰু সন্মান কৰিব পৰা ব্যক্তিকে মানে মুখ্য কাৰ্যবাহী সদস্য চিলেকশ্যন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। তেওঁ কৈছিল যে আশা জাতিটোৰ কাৰণে কি কৰিছে, বা আশাই আজি ভাগ ভাগ হৈ মানে চৰকাৰৰ লগত উঠা বহা কৰিছে। সিহঁতৰ একো কাম নাই। আজি যি সময়ত জাতিটো সংকটত পৰে, সদায় আদিবাসী ছাত্ৰ সন্থাই জাতিটোৰ ওচৰত থিয় দিয়ে। 1996 চনৰ পৰাই জাতিটোৰ উন্নতিৰ কাৰণে আৰু ৰক্ষাৰ কাৰণে আজি ছাত্ৰ সন্থাই কাম কৰি আহিছে। তেনে ক্ষেত্ৰত তেওঁ এজন জনপ্ৰতিনিধিয়ে আশাক তুচ্ছ তাচ্ছিল্য কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। সেইকাৰণে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ।